2006 চনৰ আগৰ বিদ্যালয়সমূহক আমি প্ৰাদেশিকৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। কিন্তু প্ৰাদেশিকৰণ সিদ্ধান্ত কৰিবলৈ যাওঁতে সেই সময়ত কিছু লোকৰ আক্ষেপ থাকি গৈছিল যে কেইটামান চৰ্ত পূৰণ কৰিব নোৱাৰাৰ বাবে তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ নহলগৈ। মই যোৱাকালিৰ কেবিনেটত আমি সকলোৱে লগ লাগি এটা সিদ্ধান্ত লৈছো যে প্ৰাদেশিকৰণৰ বিষয়টোত আকৌ এবাৰ দৃষ্টি নিক্ষেপ কৰিবলৈ যিসকল লোক সৰু সৰু ভুলৰ কাৰণে বাদ পৰি গৈছিল তেওঁলোকক প্ৰাদেশিকৰণৰ আওতাত আনিবৰ বাবে শিক্ষামন্ত্ৰী ৰণোজ পেগু, কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাক লৈ আমি এখন কমিটি কৰি দিছো যাতে কমিটিখনে আমাক উপযুক্ত পৰামৰ্শ দিব পাৰে আৰু মানৱীয়তাৰ দৃষ্টিভংগীৰে আমি অন্তত কিছু লোকক সহায় কৰিব পাৰোঁ।